সো গাইজ গুড মৰ্ণিং। আজি হ'ল শুকুৰবাৰ, মানে মিস্ত্ৰী আহিছিলে, মানে কাঠখিনি যিখিনি আনি থৈ দিছিলোঁ সেইবিলাক দেখাই পিছে পৰি আছে। মই মানে ৰ'দতে বহি আছোঁ আৰু কাঠকেইটা শুকাব দি দিছোঁ। মানে মই আহাৰ আগে আগে মানে মিস্ত্ৰী আহিছিলে, এইবিলাক দেখা হৈছে। মানে কাঠ লগাই থৈছে, দুটা খুটা পুতি কিনে মানে ইয়াত য'ত কাঠত মানে এনেকৈ ৰেন্দা মাৰিবতো, যোনটো মানে সমান কৰে আৰু চাইজটো যোনটো আছে এই চাইজটো পাতল কৰি কিনে যিমান খিৰিকীত মানে চাইজটো লাগে 1.5 ইঞ্চি, সেই 1.5 ইঞ্চি কৰি কিনে বাকীখিনি মানে ৱেষ্টেজ আৰু এতিয়াতো 2 ইঞ্চিমান আছে চাগে মোটামুটি। মানে যিহেতু কেঁচা কাঠ আছে, শুকালে মানে আকৌ চেপেটা হৈ যাব। চ' সেয়াই আৰু বাকী মিস্ত্ৰীৰ মেচিনে বেয়া হৈ গ'ল। মিস্ত্ৰী আহিলে দুটামান কাঠ কাটিলে, সৰু সৰু টুকুৰা কেইটামান কাটি দিলে যোনটো তলৰ ছাইডটো, বাকী থিয়টো মানে আছে আৰু কাটিব। চ' পিচ এনেকৈ কাটি দিছে, সেই কাটি কিনে মিস্ত্ৰী কেৱল মেচিন বেয়া হৈ গ'ল। এতিয়া গৈছে মেচিন ভাল কৰিব। আজিতো চাগে আশা কম, চ' কালিমান চাগে আহিব। কালি আহি কিনে কামখিনি কৰিব। ত' কালি ভাবি আছোঁ কি মই ছাৰ্ভিচিং দিম বুলি, একো গেৰেণ্টি নাই যে দিব পাৰিম নে নোৱাৰিম, কি হয় চাওঁ বাৰু। চ' অহাকালি আছে মোৰ গাড়ীৰ EMI। আজি হ'ল 9 তাৰিখ। আজিতো মই যোৱা নাই, ডাঙৰ দাদা গৈছে। মানে ডাঙৰ দাদা গ'লে মানে যি পইচা অলপ মিলাই চিলাই দিব, সেই হিচাপত মানে যোগাৰ কৰি থৈ দিয়া আছে। এতিয়া কথা হ'ল, আগতে তাৰমানে গাইছ মই যেতিয়া বাইকখন লৈছিলোঁ নতুন শ্ব'ৰুমৰ পৰা, তাৰে পৰা আহি পূজা চূজা কৰিছিলোঁ। পূজা চূজা কৰি উঠি এটা ভিডিঅ' বনাইছিলোঁ মই, যেনেকৈ মানে বাইকখনৰ ওপৰত বনাইছিলোঁ আৰু ধৰক কিহৰ কাৰণে আনিছিলোঁ, কিহৰ কাৰণে ল'লোঁ, বা কি প্ৰব্লেম হ'ল, কি বেগেৰা ইত্যাদি চবখিনি আছিলে আৰু কথা। বাইকখনৰ কি ফিচাৰ্ছ চাই মই এইখন লৈছিলোঁ। চ' গোটেইখিনি মানে বনাই কিনে থৈ দিছিলোঁ, কিন্তু মানে মই জাষ্ট ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ। চ' আজি তাকে ভাবিছোঁ কি ভিডিঅ'টো আজি গেলাৰীৰ পৰা এডিটাৰত ওলাই এডিট কৰি ধুনীয়াকৈ আপলোড কৰি দিম। মানে আজি মানে অহাকালি আপলোড হ'ব, আজি এডিট কৰিম, অহাকালি দিম, মানে 10 তাৰিখে পাব আপোনালোকে। চ' সেয়াই আজিৰ প্লেন। বাকী ঘৰৰ কাম কৰিম বুলি ভাবিছোঁ, অকণমান এডিট চেডিট কৰি যেতিয়া আপলোড দিয়া হৈ যাব তাৰপিছত ঘৰৰ কাম কৰিম। মোটামুটি শেষ কৰোঁ, চাওঁ যিমান পাৰোঁ ৰুমৰ, মানে মোৰ ৰুমৰ কামখিনি আৰু বাকী লাগি আছে। মোৰ এতিয়া গৰম, মায়ে দি দিছিলে বোলে মোক ব্ৰেকফাষ্ট ওলাই, মানে ৰুমত মই নাছিলোঁ যিহেতু, মই ওলাই গৈছিলোঁ অলপ, তাৰ মানে কেছ জমা কৰিব লগা আছিলে। যিহেতু EMI কাটিব কালি, অনলাইন গোটেইখিনি নাই। চ' সেইকাৰণে গৈছিলোঁ ATMত। সেই ATMত পইচা জমা কৰি থৈ আহিলোঁ জাষ্ট। এতিয়া তাত গৈ লগ পাই আছোঁ, মানে মই আছোঁ প্ৰেজেণ্টত, পাষ্টত গৈ কিনে ভিডিঅ'টো মানে এডিট কৰিম এতিয়া। চ' বলক পাষ্টলৈ যাওঁ। চ' গাইজ গুড মৰ্ণিং। এতিয়া আজি হ'ব গাইজ যে মোৰ বাইকখনৰ গোটেইখিনি ডিটেইলছ ক'ম, কিয় কৰিলোঁ, কিয় আনিলোঁ, তাৰপিছত কিয় এনেকুৱা হ'ল, বেগেৰা আৰু বাকী লাইনত আছে মোৰ 200 স্কুল ডিউটি মানে শেষ কৰি আহিলোঁ। এতিয়া স্কুল ডিউটি মানে এক্সাম চলি আছে, এতিয়া আকৌ যামেই। গাড়ী আছে এতিয়া এনেকৈ। এইবাৰ যাওঁতে মই গাড়ীখন লৈ যাম, ৰাতিপুৱা যাওঁতেতো মই বাইকখনে লৈ গ'লোঁ। এতিয়া ফাইনেলি গাইজ ভিডিঅ'টো বনাম নতুন বাইকখনৰ ওপৰত। চ' এয়া চাওক, পূজা কৰি আহিছোঁ ধুনীয়াকৈ, পানী চানী ছিটাই দিছে, কিবা কিবি কৰিছে আৰু। আমাৰ গণেশগুৰি যোনটো গণেশ মন্দিৰ আছে তাত কৰিলোঁ। ফটা মানে অহাই মানে কি হৈছে, হেলমেট পিন্ধাতে ফটা ইফালৰ পৰা সিফাল ক'ত গৈছে হিচাপ নাই। তাৰপিছত আৰু কি কৰিলোঁ আৰু উপায় নাই, মুচিবই লগা হ'ল আৰু। বাকী হৈ গ'ল পূজা, টেনশ্যন নাই। খালি আহিব আছে নাম্বাৰ প্লেট ইয়াৰ। এতিয়া কেতিয়া নাম্বাৰ প্লেট আহে হিচাপ নাই। বাকী এবাৰ বাইকখন ভালকৈ একবাৰ চিনেমেটিক শ্বটত দেখুৱাই আছোঁ। চিনেমেটিক শ্বটটো অলপ চালে। চ' এতিয়া প্ৰথমতে মানে বাইকখনৰ কথাই কৈ দিওঁ যে কিয় ল'লোঁ। গাইজ মানে বাইকখনৰ জানেই বহুত জ্বালা দি আছিলে মোৰ, সেইটো কাৰণে কৈছোঁৱেই, যোৱা ভিডিঅ'টো মই ক'লোৱেই কথাষাৰ। চ' সেইটোৰ কাৰণে মানে ইয়াক ল'ব লগা বাধ্য। একচুৱেলি চাই আছিলোঁ মই TVSখন, কিন্তু যিহেতু সেইটো সময় বেছি লাগিব, সেইটোৰ কাৰণে মানে ইয়াকে লোৱা গ'ল। আৰু এইখন মানে মোৰ লগৰ এটা আছেই, চ' তাৰতো ভালেই লাগিছে বাৰু, সেইকাৰণে ভাবিলোঁ কি এইখনেই লৈ লোৱা যায়, যাতে মানে সেই প্ৰব্লেমটো নাপাওঁ আৰু। চ' বাকী ইয়াৰ ফিচাৰ্ছখিনিও ভালে, মানে প্ৰাইজ ৱাইজত বা হওক বা ৱেইট ৱাইজতে হওক, চবখিনিয়ে মোটামুটি ভাল আৰু ধুনীয়া। সেইকাৰণে চালোঁ এইখনে চাই ভাবিলোঁ কি এইখনেই বঢ়িয়া হ'ব আৰু। এনে বাকী সিখনটো মোৰ ব্লু আছে, এইখন য়েল্ল'। এইবাৰ ব্লু নল'লোঁ গাইছ,
যিহেতু ব্লু চব বস্তুৱে ব্লু আছে, চাইকেল পৰ্যন্ত ব্লু, মোবাইল পৰ্যন্ত ব্লু, সেইকাৰণে এইবাৰ মানে য়েল্ল' লৈছোঁ, অলপ কালাৰটো চেঞ্জ কৰিছোঁ। চ' কালাৰ চেঞ্জ কৰি আহি গৈছে নিউ মেম্বাৰ। আৰু সেইখনৰ কম্পেৰিজমত যদি মই ধৰক ডমিনাৰ 400ৰ আৰু এইখনৰ কম্পেৰিজমত যদি চাওঁ, পিক আপ ৱাইজত মানে কি হয় কম আছে বাৰু। সেইখনৰ আছিলে ধৰক 40 PSI মানে হৰ্চ পাৱাৰটো, আৰু এইখনত আছে 26 মান কিমান 27 ধৰি লওক আৰু। চ' বাকী পিক আপত ডিফাৰেঞ্চ আছে, যিহেতু এইখন 250cc হয় আৰু সেইখন হয় 400cc, মানে নাম 400 কিন্তু 373cc হয় আৰু এইখন। মানে এইখন লোৱাৰ কাৰণ এটাই হ'ল মানে কি, মোৰ ধৰক যিহেতু কৈছিলোঁ ঘূৰিব যাওঁ, তেতিয়াহ'লে মানে কি হয় বেয়া চেয়া ৰাস্তা বহুত পাওঁ। চ' সেইকাৰণে মানে কি এইখন বাইক মানে এডভেঞ্চাৰ বাইক এখন মোৰ বহুত জোৰত আছিল, মানে নিড আছিল আৰু সেইকাৰণে মানে এইখন চালোঁ আৰু। চ' বহুত ভাল লাগিলে এইখন মোৰ। আৰু ছিটটো মানে ছিটটো আগতকৈ বহুত কমফৰ্টেবল, মানে ডমিনাৰখনৰ বহুত ছিটটোৰ প্ৰব্লেম আছিলে, এইখনৰ ধুনীয়া। চ' একফালৰ পৰা গোটেই কৈ যাই আছোঁ বাইকখনৰ। প্ৰথমতে ষ্টাৰ্ট কৰোঁ কালাৰৰ পৰা। কালাৰ চাওক, ব্লেক আছে ছিট, ব্লেক বডি, এইফালে গোটেই ইয়াত আছে য়েল্ল'। চ' মানে পূৰা ব্লেক এণ্ড য়েল্ল' বিউটি আৰু একদম। বডিটো চাই লওক দুই চাইডৰ পৰা। চ' কালাৰটো মজা, ফ্ৰণ্টৰ পৰাও মজা। আগত পাব এনেকুৱা ধুনীয়া এটা উইণ্ডশ্বিল্ড, বঢ়িয়া একদম উইণ্ডশ্বিল্ড এইটো। আৰু এইখনে মানে উইণ্ডশ্বিল্ডখনে মানে লুকছ এটা উঠায়, যেনেকৈ বতাহৰ কাৰণেও ভাল, বতাহটো ৰখাব। আৰু ছেকেণ্ড কথা লুকছ এটা আনি আছে। এডভেঞ্চাৰ বাইকত কি হয় উইণ্ডশ্বিল্ডটোৱে লুকছটো আনে। ডিজাইনটো বেয়া লগা নাই, ধুনীয়া লাগিছে একদম। চ' ইয়াত আছে নাম্বাৰ প্লেটৰ তেনেকৈ জেগা। বাকী যদি হেডলেম্পৰ কথা কওঁ, হেডলেম্পটো মানে মোৰ ধৰক ডমিনাৰত অলপমান পাৱাৰটো বেছি আছিলে, ইয়াত অলপ কম আছে, কাৰণ ইয়াৰ ৱাটটো চাইকেল হয়তো অলপ কম হ'ব, কাৰণ ডমিনাৰ মোৰ 400খনত AH টো বেছি আছিলে, মানে বেটাৰী এটা AH থাকে। চ' সেইটো মানে ইয়াত বেছি আছিলে চাগে, সেইটো সেই হিচাপত পাৱাৰটো বেছি দিয়ে, মানে ৱাটটো যোনটো লাইটৰ ৱাটটো। চ' এইখনত হয়তো অলপ কম আছে, মই পাইছোঁ। বেছি চলা নাই বাৰু, অলপ চলাইছোঁ যিহেতু তাতে গম পাইছোঁ আৰু। মাজৰটো হ'ল আপাৰ আৰু বাকীকেইটা হ'ল ডিপাৰৰ যোনটো আৰু। বাকী ছিগনেলবিলাক গাইজ বাল্ব ছিগনেল আহে, ইয়াত LED নাহে, গোটেইকেইটা চাইডৰ চব বাল্বৰ হয়। বাল্বটো মানে বেছিভাগে প্ৰায় ফিউজ যোৱাৰ মানে বহুত চান্সেছ থাকে। তো LED হ'লে মানে কি হয় বহুত কম ৰেয়াৰলি মানে ফিউজ হোৱাৰ চান্স থাকে, সেইটো এটা বেয়া দিছে বাৰু। যদি ভাইজাৰৰ কথা কওঁ, আগৰ ভাইজাৰখিনি মানে ধুনীয়া দিছে একদম। লেফ্ট চাইডে হওক ৰাইট চাইডে হওক, ইয়াত ধুনীয়া গ্ৰাফিক্স লগাই কিনে লিখি দিছে এনেকৈ। মানে এইটো মডেলটো হ'ল V-Strom SX। চ' SX250 এনেকৈ লিখা আছে, চুজুকি অইল কুলিং ছিষ্টেম। আৰু ইফালে আছে মানে এইটোত হ'ল অইল কুলটো, সেইকাৰণে ইয়াত এনেকৈ সৰুকৈ থাকে। ইয়াত দেখা পাইছেনে, এনেকৈ সৰুকৈ আছে, এইটো অইল কুল হয়। আৰু যদি এইটোৰে যদি ছেম ধৰক লিকুইড কুলিং হ'লে হয়, লিকুইড কুলিং হ'লে এইখিনিত গোটেইখিনি কাভাৰ থাকিল হয়, এনেকৈ চাৰিগুণীয়া এটা, যোনটো ডমিনাৰত মোৰ আছিলে দেখাই পাইছিলে চাগে। তলেদি ফেন এটা আছে, এই ফেনখন ঘূৰে আৰু ৰেডিয়েটৰটো ঠাণ্ডা কৰাৰ কাৰণে মানে এইটো। চ' এনেকৈ ঠাণ্ডা কৰি কিনে এইফালে ইঞ্জিনক ঠাণ্ডাটো দিয়ে। বাকী ইঞ্জিনটোতো গমেই পাইছে, 250cc ইঞ্জিন হয়, 26 হৰ্চ পাৱাৰৰ। লিখা আছে ইয়াত ব্ৰেণ্ডৰ নিজৰ চুজুকি। আৰু ইয়াত মবিল লাগিব 1200 ml, যোনটো ইঞ্জিন অইল বুলি কয়। আৰু মোৰ ডমিনাৰত লগা আছিলে মোটামুটি 1.6। বাকী যদি মই হেণ্ডেলৰ কথা কওঁ, হেণ্ডেলটো বহুত কমফৰ্টেবল। এডভেঞ্চাৰ বাইকত সদায় কমফৰ্টেবলটো আগতে আহে, মানে হেণ্ডেল কমফৰ্টেবলটো আগতে আহে, তাৰপিছত ছিটৰ আহে, তাৰপিছত চলোৱাৰ মজাটো। এক নম্বৰত মোৰ ভাল লাগিছে কি এই বস্তুটো, এই গ্ৰিপটো চাওক, এই গ্ৰিপটো মানে বহুত থিন, মানে ইজিলি কমফৰ্টেবল হয় ধৰিবৰ কাৰণে বঢ়িয়াকৈ। বছ ইয়াতে ধৰিছোঁ মই, ধুনীয়া কমফৰ্টেবল, মানে আঙুলি যে এনেকৈ বাচি আছে। ডমিনাৰ হ'লে মোৰ কি হয় এই এনেকৈ টাইপ হয়, মানে অলপ মোটা আছিলে আৰু এইটো এনেকৈ টাইপ আছিলে। লগতে দি দিছে উইণ্ড গাৰ্ড, মানে পৰিলে যেন হাতটো ছেফটি হয় এইটোৰ কাৰণে। চ' এনেকৈ দুই চাইডে দুটা দি দিছে, ধুনীয়া আৰু ব্লেক কালাৰত। এইটো চেঞ্জ কৰিব পাৰে, মডিফিকেশ্যন কৰি কিনে যদি কিবা চেঞ্জ কৰিব বিচাৰে চেঞ্জ কৰিব পাৰে। আৰু এডভেঞ্চাৰ বাইকত মই এটা কথা কৈছোঁ, এডভেঞ্চাৰ বাইকত গাইজ মডিফিকেশ্যন কৰি হাবাথুৰি খাই যাব, ইমান মডিফিকেশ্যন কৰিব পাৰে। বাকী এইফালে দি দিছে এটা চাৰ্জিঙৰ ছিষ্টেম ইয়াতে। বাকী পিছত ডিছপ্লেটো অন কৰি দেখাম বাৰু, আগতে বাহিৰে চাই লওক। এইটো চাৰ্জিঙৰ ছিষ্টেম এটা ভাল দিছে ছাইডত। লগতে ইয়াতে যদি মাউণ্ট লগাই, ইয়াৰ লগত ক্লেম কৰি কিনে যদি এটা মাউণ্ট লগাই, এইখিনিত লগাই এটা স্ক্ৰীণ পায়, মানে মোৰ লগৰটোত লগোৱা আছে। চ' এইটো মই ইয়াতে লগাই দিম, তো ভাল আৰু মেপ চেপ চোৱাৰ কাৰণে ধুনীয়া সুবিধা হয়। ইয়াতে আছে চুইচ টুইচ এনেকুৱা, পাঁচ আপাৰ ডিপাৰ, এইফালে আছে ছিগনেল, এইফালে আছে হৰ্ণ,
তাৰপিছত ইফালে আছে কিল চুইচ, পাৱাৰ অন অফ। চ' বাকী তেনেকুৱা আৰু এইখিনি মেইন এটা আগৰ পৰা যদি ভিউটো পায় মানে বহাৰ ৰাইডাৰে যদি বহাৰ পিছত ভিউ এটা পায় এনেকৈ ধুনীয়াকৈ স্ক্ৰীণটো পায় TFT টাইপৰ, উইণ্ডশ্বিল্ডটো দেখা পায় ধুনীয়াকৈ। আৰু আগৰ এটা ভিউ এটা মজাই বেলেগ চাওকচোন, GoPro হ'লে মজা এটা লাগিল হয়। ইফালে আছে টেংকি, জানামতেতো 12 লিটাৰৰ টেংকি, এতিয়া কিমান ধৰে সোমোৱাৰ পিছতে গম পাম। ইয়াক ফুল টেংকি কৰিম অহাকালি গাইছ, অহাকালিতো যাম শ্বিলং গাইছ। মাথা হেডেক হৈ গৈছে, মানুহটো এনেকুৱা আহিছোঁ ঘৰতে সোমাই আছোঁ। বাকী স্কুল গ'লে নহ'লে আকৌ ঘৰতে সোমাই আছোঁ, এনেকুৱা অৱস্থা হৈ গৈছিলে। বাকী বোলে ঘৰৰ কামৰ প্ৰেছাৰ কিবা ইত্যাদি অহাই পইচা নহা হৈছে গাইছ। এইটো পইচাৰ কথা আপোনালোকে ভাবিব পাৰে যে গাড়ী লৈ আছে পইচা নাই বুলি কৈ আছোঁ এইটোৰ কথা। বাকী হেণ্ডেলটো ফ্ৰী হেণ্ডেল হয়তো, ইয়াত হেডলাইট নুঘূৰে। যদি হেণ্ডেল কাটি আছে ফ্ৰণ্টৰ পৰা দেখাই দি আছোঁ, যদি ধৰক হেণ্ডেল কাটি আছে হেডলাইটটো এক্সাৰ থাকিব, মানে এইটো ফ্ৰী হেণ্ডেল বুলি কয় আৰু। কিন্তু এইটোৰে এটা কি প্ৰব্লেম হয়, টাৰ্ণিংবিলাকত কি হয় অলপ প্ৰব্লেম হয়, যেতিয়া হেণ্ডেলটো কাটো পোহৰটো সেইফালে নাযায়। চ' সেইটো এটা প্ৰব্লেম, পোহৰটো চিধাই মাৰি থাকিব। কিন্তু মোৰ ডমিনাৰত সেইটো নাছিলে প্ৰব্লেমটো, হেণ্ডেলৰ লগতে মানে লাইটো ঘূৰি যায়। নেকেডবিলাকত কি হয় আপোনাৰ হেণ্ডেলৰ লগতে ডাইৰেক্ট লাইটটো ঘূৰি যায়। আৰু যদি অফ ৰ'ডৰ বাইকবিলাক সদায় এডভেঞ্চাৰ বাইকবিলাক সদায় হেডলাইট ষ্ট্ৰেইট থাকে, যোনটো বডিৰ লগত ফিক্স হৈ থাকে। বাকী ফেয়াৰিংবিলাকতো থাকে এনেকুৱা চিষ্টেমটো, যোনটো লাইট নুঘূৰে, অকল নেকেডবিলাকত থাকে। বাকী ইফালে আছে টপ বক্সৰ কাৰণে মানে এইটো বা এইটো বেক চেক থ'ব পাৰে আৰু কেৰি কৰিব পাৰে। এইটো কিবা বুলি কোৱা আছে ৰ'ব, টপ কিবা বুলি কয় আৰু মানে ইমান মনত নাই মোৰ। আৰু ইয়াতে ধুনীয়াকৈ ডিছক্ৰিপশ্যন দি দিছে যে মানে 6 কেজিৰ ওপৰত নথ'ব। এতিয়া এইখনত মই ধুনীয়াকৈ পিছফালে গ'লে মেঘালয় গ'লে ইয়াত ধুনীয়াকৈ বেগ এটা বান্ধি মই পেকিং কৰি লৈ যাব পাৰিম। পিছলৈকেতো ইয়াত এটা বক্স এটা বহাই দিম বাৰু এনেকৈ, যোনটো পায় টপ বক্স। বৰ্তমান ইয়াতে লৈ যাম গাইছ। ইয়াতে টায়াৰ চাইজ আছে গাইছ, ইয়াতে দেখা পাইছে না 190। মানে অফ ৰ'ডৰ বাইকবিলাকৰ কি হয়, টায়াৰবিলাক ইমান বেছি ডাঙৰ মানে চাইজটো বেছি ডাঙৰ নাথাকে, কিন্তু ৰিংটো বেছি ডাঙৰ থাকে। ৰিংটো চাপ'জ ইয়াৰ 19 ইঞ্চৰ হয়, ৰিংটো 19 ইঞ্চিৰ হয়। আৰু মোৰ যোনটো ডমিনাৰ আছিলে সেইটো আছিলে আপোনাৰ 17 ইঞ্চিৰ, মানে দুইফালে 17, আগৰ চকা 17 পিছৰ চকা 17। কিন্তু অফ ৰ'ডৰ বাইকবিলাকৰ এডভেঞ্চাৰ বাইকবিলাকৰ কি হয়, আগৰ চকা সদায় বেছি ডাঙৰ থাকে, ডাঙৰ মানে ৰিঙৰ চাইজটোৱে ডাঙৰ থাকে, সেই এবজৰ্বটো কৰিব যিহেতু সেইকাৰণে। চ' আগৰটো আছে 190 লগতে 19 দেখা পাইছে নেকি, 19। তাৰপিছত ইফালে কিবা আছে ৰেম 7 এইবিলাক, এইটোৰো বহুত মিনিংফুল আছে। যদি পঢ়ি চাই কিতাপত এই মেনুৱেল বুকখনতো থাকে ইয়াৰ মিনিংখিনি, আৰু ইয়াতে মেনুফেকচাৰিং কিবা কিবি তাৰমানে গোটেইখিনি থাকে ইয়াত লিখা। চ' ইয়াত ডিটেইলছখিনি মানে এনেকুৱা বস্তুখিনি বুজিলে বহুত বস্তু আছে, যদি আমি ধৰক বুজিব চেষ্টা কৰোঁ বা সেইটো জানিব চেষ্টা কৰোঁ তেতিয়াহ'লে জানা যায়। খালি মানুহবিলাক কি মানে ইউজ কৰিব নাজানে, চ' এইবিলাক জানিলে ভাল। বাকী ৰিংটো এনেকুৱা এলয় হুইল, স্পক হুইল নহয় এইখনৰ, এলয় হুইল হয়। বাকী ডিছটো এনেকৈ কিবা ভাইব্ৰে কিবা লিখা থাকে, ভাইব্ৰেনিয়াম নে কি বা মুগা। চ' এই আৰু ধুনীয়া, এইটো চাইজটো ডাঙৰ আছে, 320 নেকি চাগে আগৰ সমানে মোৰ। বাকী এইখনত ডুৱেল ABS হয়, আগতো ABS পিছতো ABS। আৰু ব্ৰেকিং গাইছ কৈ আছোঁ ৰ'বা। আৰু এইফালে ডিজাইন দি দিছে পুৰা দেখা নাই এইবিলাক, মানে এটা এৰ'ডাইনেমিক চিষ্টেমো হয়, এইটো যোনটো বতাহ সোমাই যোৱা চিষ্টেম আছে ইয়াত পিছে। আৰু লুকছটো মানে এটা বেয়া শ্বাৰ্প টাইপ লুকছ দি দিছে। এইটো এটা অলপ বেয়া কৰিছে বাৰু কম, এইটো মানে আপচাইড ডাউন বুলি কয়। ইয়াতে এটা ছাছপেনশ্যন থাকে, য'ত নেকি আপচাইড ডাউন বুলি কয় ইয়াৰে পৰা। এইটো যোনটো বস্তু দেখা পাইছে ইয়াত থাকে, সেইটো হ'ল আপচাইড ডাউন ছাছপেনশ্যন। চ' স্ক্ৰীণত দেখাই দি আছোঁ বাৰু। চ' এইটো আপচাইড ডাউন, আৰু বাকী এইটো হ'ল মানে কি নৰ্মেলি যোনটো থাকে আৰু। এইটোত মানে কি হয়, এই যোনটো লেনটো থাকে, যিমান লেন বেছি হ'ব সিমানে মানে এবজৰ্বিং চিষ্টেমটো বেছি হয়। ছেম বস্তুটো মানে কি হয়, এক্সপালছত মানে ইয়াৰ যোনটো লেনটো দেখা পাইছে ন, এক্সপালছত ইয়াৰ ইমানমান আহিব চাগে, বেছি আহিব। তো তাৰ এবজৰ্বিংটো আৰু বেছি। চ' এইবিলাকত এবজৰ্বিংটো এইখিনিলৈকে এবজৰ্ব কৰিব আৰু স্মুথ থাকিব। বাকী ইফালে ধুনীয়াকৈ গ্ৰিল দি দিছে, এইটো ছেফটিৰ কাৰণে। অফ ৰ'ডৰ বাইকত এইটো মানে থাকিবই, যেনেকৈ নহওক এই বস্তুটো প্ৰটেকশ্যন থাকিবই। মতা হেভি আছে, কিন্তু চব কোৱালিটি আছে। বাকী ইফালে এনেকৈ ৰিফ্লেক্টৰ দি লগাই দিছে LNKৰ চিষ্টেমত। এইফালে ব্ৰেকৰ তাৰ কি ক'ম আৰু, বাকী ইমান দীঘলীয়া নকৰোঁ। চ' পিছৰ টায়াৰটো কৈ দিওঁ, পিছৰ টায়াৰটো আছে ক'ত গ'ল বা চাইজটো, আগতে চাই লওক। গ্ৰিপটো দেখাটো পাইছে,
কেনেকুৱা লেভেলত গ্ৰিপ এইখন মানে এনেকুৱা লাগিছে মোৰ বোকাই হওক বৰষুণে হওক বা বৰফে হওক চাগে পুৰা মজাকে লৈ যাব চাগে দেই মানে চিয়'ৰ নহয় সেইটো বাৰু যেতিয়া যাম তেতিয়া গম পাম চ' ইয়াৰ টায়াৰ চাইজটো আছে 140 70 আৰু 17 ইঞ্চ বাকী ইফালে যি চেম লিখা আছে আৰু মানে পিছৰ টায়াৰটো আছে 17 ইঞ্চৰ হয় আৰু লগতে 140 চাইজৰ কিন্তু টায়াৰ এই বস্তুটো 140 আছে লগতে চেম ইয়াৰ যোনটো 90 আছিলে ইয়াৰ এইটো যোনটো 90 আছিলে ফ্ৰণ্টত এইটোৰ আছে 70 এইটোৰ কম আৰু আগৰ চাকাটোত এই বস্তুটো অলপ বেছি আছে আগৰ চাকাটো এবজৰ্ব বেছি কৰিব লাগিবতো সেইকাৰণে মানে কি হৈছে এইটো বেছি দিয়ে ৰিঙৰ চাইজটো হ'ল ইয়াৰ সৰু দেখা পাইছে এইটো পিছৰটো সৰু অলপ আৰু আগৰটো ডাঙৰ বাইব্ৰে বাকী এতিয়া যদি ব্ৰেকিঙৰ কথা কওঁ গাইজ ইয়াৰ ব্ৰেকিং ঝাকাছ ব্ৰেকিং মানে মোৰ ডমিনাৰখনত এনেকুৱা অৱস্থা মোৰ ব্ৰেক পিছৰ মাৰি মানুহ খুন্দাই মাৰি উৰাই গুচি যাম তথাপিও ব্ৰেক নৰখিব এনেকুৱা টাইপৰ কিন্তু এইখনৰ পিছৰ ব্ৰেকেদি কাম চলি যায় আগৰ ব্ৰেকটো মানে নকৰিলেও ইউজ কথা নাই মুঠতে পিছৰ ব্ৰেকেদি ধুনীয়াকৈ ৰখি যায় আৰু সেইটো মই বহুত ভাল পাইছোঁ আৰু ছেকেণ্ড কথা গাইজ ABS-ৰ যোনটো মই তাতে জ্বালা পাই আছিলোঁ নতুন কাৰণে মানে ABS-টো ধুনীয়া ঠিক আছে আৰু ABS-ৰ প্ৰব্লেম মানে বহুত প্ৰব্লেম আৰু আজিকালি জামানাত ABS-টো বহুত ইম্পৰ্টেণ্ট নহ'লে খুন্দাই মাৰি উৰাই গুচি যাব আৰু চাকা শ্লিপ খোৱাৰ বহুত চান্স থাকে ন সেইকাৰণে ABS-টো বহুত দৰকাৰ কি গ্ৰিপটো চাওক গ্ৰিপ কি ধুনীয়া দি দিছে মানে কিবা এটা অফ ৰ'ড যেন লাগে আৰু এইফালে এনেকৈ দি দিছে প্ৰটেকশ্যন চ' বাকী ছাছপেনশ্যনটো ইয়াতে মনচক দিয়ে আজিকালি প্ৰায়তো চবতে মনচকে দিয়ে এইবিলাকৰ ডাবল ছাছপেনশ্যন থাকে যেনেকৈ এইবিলাক ডাবল ছাছপেনশ্যন আছেনে চবতে কিন্তু আজিকালি এইবিলাক বাইকত মোৰ বাইকখনতো দেখাই দিছিলে চাগে ডমিনাৰখনতো সেইখনতো ছিংগল ছাছপেনশ্যনে আছিলে তাকো মনচক এইটো যোনটো মনচকটো খালি ইহঁতৰ লেনটো বেছি থাকে ইহঁতৰ এই লেনটো বহুত বেছি থাকে আৰু নেকেড বাইকৰ অলপ কম থাকে চ' অলমষ্ট বাইকখনত দেখাই দিলোঁ আজি এইটো আনিছোঁহে একটো চলাব পোৱাই নাই তেনেকুৱা এতিয়া যাম নহয় আজি গ'লে মানে সেই বস্তুটো পূৰা পাম মজা তাৰ ৰিভিউ বনাম ইয়াৰ যদি পাৰোঁ তেতিয়া সেইখিনিত গম পাম গোটেইখিনি যে কেনেকুৱা আছে এইখন কেনেকুৱা কমফৰ্টেবল হয় পাৰফৰ্মেঞ্চ ৱাইজত বা মাইলেজ ৱাইজতে হওক বাকী এইখনৰ মাইলেজ 35 বুলি কৈছে ইণ্টাৰনেটতো যদি চেক কৰে 35 মেক্সিমাম দিয়ে বুলি কয় আৰু চ' এতিয়া চলাৰ পিছত গম পাম কিমান মাইলেজ দি আছে আৰু এতিয়ালৈকেতো ছাৰ্ভিচিং এটাও যোৱা নাই যিহেতু ছাৰ্ভিচিঙত কৰাৰ পিছত যেতিয়া কমপ্লিট হ'ব তাৰপিছত হয়তো অলপ মাইলেজ পাবও পাৰোঁ এতিয়া চাওঁ বাৰু কি হয় আৰু অভাৰঅল এতিয়া একো গম নাপাব এতিয়া খালি ইউজ কৰাৰ পিছতে চব গম পাম আৰু এইখন লোৱাৰ মোৰ এটাই মতলব সেইখন বহুত প্ৰব্লেম দিছিলে আৰু সেইখন বহুত বয়সীয়া লাগিছিলে সেইকাৰণে মানে এক্সচেঞ্জ কৰিব লগা বাধ্য কৰি গৈছিলোঁ নহ'লে মোৰ একো ইচ্ছা নাছিলে যে এক্সচেঞ্জ কৰিম বুলি প্ৰব্লেম বহুত দি আছিলে আৰু বয়সটো বহুত বেছি হৈ গৈ আছিলে সেইকাৰণে এটা বস্তু থাকে ন বেছি বয়স হৈ যোৱাৰ পিছত আৰু কি হৈ যায় কিছুমান বস্তুৰ প্ৰব্লেম বহুত আহে সেইকাৰণে আৰু হ'ব কথা নাই এতিয়া এইখন আহিছে ইয়াৰ স্ক্ৰীনটো অন কৰি দেখুৱাই দিছোঁ স্ক্ৰীন এনেকৈ আহে চ' এনেই এভাৰেজ ইয়াতে দেখুৱাই আছে ন 26.2 মাইলেজ দেখাই আছে ইয়াত গিয়াৰ চিম্বলো দেখুৱায় কি ABS-ৰ RPM-ৰ ইফালে কিবা আৰু ইফালে হ'ল ধৰক যেতিয়া ছাৰ্ভিচিং কিবা হ'ব দেখুৱায় লাইট আপাৰ ডিপাৰৰ চ' এইবিলাক ছেট কৰিব পাৰে এনেকৈ ব্লুটুথ কানেক্টিভিটি আছে ইয়াতে পেয়াৰিং মোড SBMO 10245 মানে এটা নাম ইয়াৰ যোনটো এটা মডেলত থাকে বাকী ইফালে তেল তেনেকুৱা ভৰোৱা নাই যোনটো চালা ডিলাৰৰ পৰা বেছি পইচা মানে বেছি তেল ভৰাই নিদিয়ে অলপমান তেল ভৰাই দিছে বাকী আহোঁতে 200 টকা নে কিবা এটা ভৰাই আহিছিলোঁ সেই ভৰাই এনেকৈ ধৰিছোঁ এতিয়া ফুল টেংকিটো কালিহে কৰিম বাকী টাইম ঠিক হোৱা নাই ইয়াতে টাইমত গণ্ডগোল হৈ আছে বাকী এইবিলাক RPM-ৰ এনেকৈ 12,000 RPM আছে চ' এনেকৈ ইয়াতে স্পীডটো বাকী এইবিলাক ইঞ্জিনৰ কিবা চিম্বল ইৰৰ এই আৰু বোলে একো নাই তেনেকুৱা একবাৰ অন কৰি চাউণ্ডটো শুনাই দি আছোঁ অন কৰি দিছোঁ আৰু ইয়াত এটা কি ক্লাছ ধৰিহে চেফটো কাম দিয়ে ইয়াত মানে উইদাউট ক্লাছত মানে মোৰ যেনেকৈ ডমিনাৰ ষ্টাৰ্ট হোৱা আছিলে ইয়াত নহয় তেনেকৈ মই এতিয়া নিউট্ৰেল আছে ইয়াত মই এক্সেলেটাৰ দিম মই এতিয়া চাব ষ্টাৰ্ট নহয় ইয়াতে চাউণ্ড হৈ যায় এটা এনেকৈ পটককেইটা শব্দ হয় কিন্তু ক্লাছটো যেতিয়ালৈকে নধৰে তেতিয়ালৈকে নহয় চ' ইয়াক ক্লাছটো ধৰিবই লাগিব এনেকৈ ধৰি ষ্টাৰ্ট কৰিব লাগিব তেতিয়াহে ষ্টাৰ্ট হ'ব চ' এনেকৈ চাউণ্ড আৰু এইটো এটা
চাবিটো কৰিছোঁ দিয়ক অফ। চ' এইখনৰ যদি ধৰক গাইজ মোক প্ৰাইচ সোধে যে এইখনৰ দাম কিমান পৰিছে, চ' একচুৱেল ইয়াৰ অন ৰোড যোনটো শ্ব'ৰুম প্ৰাইচ হয় তাত আছে 237 পইণ্ট কিমান মানে 238 আৰু বাকী ইয়াক ডিলাৰত অলপ ডিছকাউণ্ট থাকে, ধৰক 2-4 হাজাৰ টকা এটা ডিছকাউণ্ট থাকে। মই নকওঁ যে ডিছকাউণ্ট পাবই, কিছুমানে নাপাব পাৰে, কিছুমান পাব পাৰে। চ' মই বেছি পোৱা নাই বাৰু, 2000 নে 3000 পাইছোঁ। বাকী 235 নে কিবা এনেকুৱা পৰিলে মোৰ। তাৰপিছত ফাইনেন্স কৰিছোঁ এইখন বাইক মই মোটামুটি 4 বছৰৰ কাৰণে। 4 বছৰত গাইজ মোৰ 5700 কিমান টকা এটা আহিব 4 বছৰৰ কাৰণে। চ' তাতে আন্দাজা লগাই লওক কিমান টকা এটা যাব মোৰ এইখন বাইকত। ডাউন পে'মেণ্ট মই দিয়া নাই, কিয়? কাৰণ মোৰ বাইকখন এক্সচেঞ্জ কৰিছোঁ আৰু মোৰ বাইকখনত পাইছোঁ 64, মানে বেছি দাম নাপালোঁ, 64 পালোঁ। লাষ্টত আৰু উপায় নাপায় দি দিলোঁ আৰু, কাৰণ প্ৰব্লেম দি আছে বহুত। কাগজো মোটামুটি অলমষ্ট ফেইল হৈছে আৰু, ইঞ্চুৰেঞ্চখন ফেইল হ'ব আৰু পলিউশ্যনখনো এই জাষ্ট 2-4 দিনত ফেইল হৈ যাব। চ' সেইকাৰণে ভাবিলোঁ কি আৰু তাতোতো 5000 টকামান গুচি যাব। চ' সেইকাৰণে আৰু বেছি মাথা মাৰা নাই, যা দি দিছোঁ আৰু ফাইনেন্সটো কৰিছোঁ টাটা কেপিটেলত। প্ৰচেছখিনিতো মোটামুটি সোনকালে হৈ গৈছে, মানে পিছবিলাকে গ'লোতো। কিন্তু মানে কি আনোতে গাড়ীখন গুদামত থাকে, সিহঁতৰ শ্ব'ৰুমত নাছিলে মানে। চ' তাৰপৰা আনোতে মানে সময় লাগি গ'ল। আহোঁতে সেইবিলাক ফটো কিবা কিবি উঠোৱা, চ' এইবিলাকতে অলপ সময় গুচি গ'ল। চ' সেইখিনি টাইম গুচি গ'ল আৰু বাকী এয়াই আছিলে মোৰ বাইকখনৰ মানে ডিটেইলছখিনি। আৰু মানে মন যোৱা বস্তু যদি মানে কি বেছি ভাবি থাকে সেইটো কেঞ্চেল যাব। যি মন যায় মোৰ হিচাপততো মানে অলপমান ভাবক, তাৰপিছত গৈ আৰু কৰি দিওঁ আৰু যি কৰে আৰু। চ' এয়াই আছিলে মোৰ নতুন বাইক আৰু ঘৰৰ নতুন মেম্বাৰ। বাকী এতিয়া যাম আকৌ স্কুল। টাইম মোটামুটি বেছি আৰু মোৰ লগত 1 ঘণ্টামান আছে। চ' ভিডিঅ'টো এনেকৈ সামৰিছোঁ ইয়াতে।